নমস্কাৰ লাৰ্নিং আসামৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি পুনৰবাৰ আপোনালোকৰ বাবে লৈছোঁ অন্য এখন কুৱেশ্যন পেপাৰ এনালাইচিছ প্ৰিভিয়াছ ইয়াৰত হৈ যোৱা DMEৰ আণ্ডাৰতে এখন পেপাৰ অনুষ্ঠিত হৈছিলে লখিমপুৰ মেডিকেল কলেজৰ বাবে 2022 বৰ্ষত অনুষ্ঠিত হৈছিলে। ইয়াত আপোনালোকে দেখিব পাৰিছে, এইটো ইয়াত লিখা আছে। আৰু এই পৰীক্ষাটো আপোনালোকৰ বিভিন্ন গ্ৰেড 3 পোষ্টৰ বাবে হৈছিলে, যেনেধৰণে একাউণ্টেণ্ট এছিষ্টেণ্ট এইসমূহ পোষ্টৰ বাবে হৈছিলে। আৰু সময় আছিলে 1.5 ঘণ্টা। 50 নম্বৰৰ কুৱেশ্যন পেপাৰ আছিলে এখন। ইয়াত আপোনালোকৰ নিগেটিভ মাৰ্কিঙো নাছিলে, ঠিক আছে। আৰু আগন্তুক যি DMEৰ পৰীক্ষা অনুষ্ঠিত হ'ব তাৰ বাবে এখন পেপাৰ আপোনালোকে ফ'ল' কৰিব পাৰে, কিয়নো পেটাৰ্ণটো একেই হয়, ছেম হয়, গতিকে এইখনো আপোনালোকৰ কামত আহিব, ঠিক আছে। আৰু ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মই আপোনালোকক কেইটামান আপোনালোকে আমাক যি কমেণ্ট বক্সত কুৱেশ্যন সুধি থাকে সেই ক্লিয়াৰ কৰি দিব বিচাৰিছোঁ। DME পৰীক্ষাসমূহ নৰ্মেলি কুৱেশ্যনসমূহ ইংলিছতে আহে গ্ৰেড 3 পোষ্টৰ বাবে। গ্ৰেড 4 পোষ্টসমূহত অসমীয়াটো অহা দেখা যায়, আৰু কুৱেশ্যনসমূহ আপোনালোকক নিগেটিভ মাৰ্কিং নাথাকে, সেইটো কথা মনত ৰাখিব, ঠিক আছে। তেতিয়াহ'লে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি আমি প্ৰথম প্ৰশ্নটোলৈ যাওঁ। প্ৰথম প্ৰশ্নটো দিছে, হুইচ অফ দ্য ফলোয়িং ইজ দ্য ইষ্টাৰ্ণ মোষ্ট ষ্টেট অফ ইণ্ডিয়া? ভাৰতৰ আটাইতকৈ পূব দিশে থকা ৰাজ্য কোনখন সুধিছে তলত দিয়া। ইয়াৰে আপোনালোকে শুদ্ধ উত্তৰটো জানিব নিশ্চয়কৈ। শুদ্ধ উত্তৰ হ'ব অপশ্যন বি, অৰুণাচল প্ৰদেশ, ঠিক আছে। এইখন চবতছে উত্তৰ দিশত আছে ভাৰতৰ ৰাজ্যসমূহৰ ভিতৰত। তাৰপিছতে দ্বিতীয় কুৱেশ্যনটো দিছে, হুৱেৰ ইজ দ্য ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যনছ হেডকোৱাৰ্টাৰ ছিটুৱেটেড? ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যনৰ হেডকোৱাৰ্টাৰ ক'ত আছে সুধিছে। ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি, জেনেভা, ঠিক আছে। এইটো এটা কমন কুৱেশ্যন হয়। তাৰ পিছৰ প্ৰশ্নটো সুধিছে, হু ইজ ন'ন এজ দ্য নাইটিংগেল অফ ইণ্ডিয়া? নাইটিংগেল অফ ইণ্ডিয়া বুলি কাক কোৱা হয়? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ, সৰোজিনী নাইডু। তেখেতক নাইটিংগেল অফ ইণ্ডিয়া বুলি কোৱা হয়, ঠিক আছে। তাৰ পিছৰ প্ৰশ্নটো সুধিছে, হুইচ অফ দ্য ফলোয়িং ইজ দ্য ব্ৰাইটেষ্ট ষ্টাৰ ইন দ্য আৰ্থ নাইট স্কাই? পৃথিৱীৰ পৰা আকাশত দেখা পোৱা আটাইতকৈ ব্ৰাইটেষ্ট উজ্জ্বল নক্ষত্ৰ কোনটো সুধিছে। ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন বি, চিৰিয়াছ, ঠিক আছে। এইটো আটাইতকৈ উজ্জ্বল নক্ষত্ৰ হয় যিটো পৃথিৱীৰ পৰা দেখা পোৱা যায়, ঠিক আছে। নেক্সটটো সুধিছে, হোৱাট ইজ দ্য নেশ্যনেল ফ্লাৱাৰ অফ ইণ্ডিয়া? এইটো এটা খুবেই সহজ প্ৰশ্ন, এইটো আপোনালোকে সকলোৱে জানে। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি, লোটাছ, হয়, পদুম ফুল হয় আমাৰ ভাৰতৰ ৰাষ্ট্ৰীয় ফুল, ঠিক আছে। কুৱেশ্যন নম্বৰ 6, ইয়াত সুধিছে, হুইচ চিটি ইজ ন'ন এজ দ্য কুইন অফ দ্য এড্ৰিয়াটিক? কুইন অফ দ্য এড্ৰিয়াটিক বুলি কোনখন চহৰক জনা যায় সুধিছে। ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন চি, ভেনিছ, ঠিক আছে। ভেনিছ ইটালীত আছে, এইখনক কুইন অফ দি এড্ৰিয়াটিক বুলি জনা যায়, ঠিক আছে। আৰু ৰোম হৈছে ইটালীৰ কেপিটেল, হয়। ইয়াক আপোনালোকৰ ইটাৰনেল চিটি বা চিটি অফ 7 হিলছ বুলিও জনা যায়, ঠিক আছে, মনত ৰাখিব এইটো। কুৱেশ্যন নম্বৰ 7টো ইয়াত দিছে, হু ইজ দ্য অথৰ অফ দ্য নভেল দেৱদাছ? দেৱদাছখন এখন বেংগলী নভেল আছিলে। এই নভেলখনৰ অথৰ কোন হয় বুলি সুধিছে, লেখক কোন হয়। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ, শৰৎ চন্দ্ৰ চট্টোপাধ্যায়, ঠিক আছে। এইখন এখন বেংগলী নভেল আছিলে, মনত ৰাখিব। তাৰপিছতে আশাপূৰ্ণা দেৱী তেখেতে এখন নভেল লিখিছিলে, প্ৰথম প্ৰতিশ্ৰুতি। এইখন বেংগলী নভেলে আছিলে। এখন নভেলৰ বাবে তেখেতে জ্ঞানপীঠ এৱাৰ্ড পাইছিলে। আৰু সত্যজিৎ ৰয় তেখেত এজন ফিল্ম মেকাৰ আছিলে, তেখেতে 1992ত ভাৰত ৰত্ন পাইছিলে, মনত ৰাখিব। নেক্সট কুৱেশ্যনটো দিছে, হাউ ডিড দ্য ৱৰ্ল্ড ৱাৰ II ষ্টাৰ্ট ইন দ্য 1939? 1939ত ৱৰ্ল্ড ৱাৰ II আৰম্ভ হৈছিলে, সেইটো কেনেধৰণে আৰম্ভ হৈছিলে সুধিছিলে। ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি, যেতিয়া নাজী জাৰ্মানীয়ে পলেণ্ডত ইনভেড কৰিছিলে, ঠিক আছে। 1 ছেপ্টেম্বৰ 1939ত ষ্টাৰ্ট হৈছিলে, সেইটো মনত ৰাখিব। আৰু ৱৰ্ল্ড ৱাৰ I কথা ক'লে
28 জুন 1914 ষ্টাৰ্ট হৈছিলে ঠিক আছে কুৱেশ্যন নম্বৰ 9 ইয়াত সুধিছে হু ইজ ন'ন এজ দ্য ফাদাৰ অফ দ্য নেশ্যন ইন ইণ্ডিয়া এইটো খুবেই সহজ এইটো আপোনালোকে সকলোৱে পাৰিব ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ মোহনদাস কৰমচাঁদ গান্ধী মহাত্মা গান্ধীক ফাদাৰ অফ দ্য নেশ্যন বুলি কোৱা হয় আৰু তেখেতক প্ৰথমে কোনে ফাদাৰ অফ দ্য নেশ্যন বুলি কৈছিলে এইটো হ'ব সুভাষ চন্দ্ৰ বোস সুভাষ চন্দ্ৰ বোসে তেখেতক ফাদাৰ অফ দ্য নেশ্যন বুলি প্ৰথমতে কৈছিলে কুৱেশ্যন নম্বৰ 10 ইয়াত সুধিছে গোবি ডিজাৰ্ট is partly located in which of the following countries যিখন গোবি ডিজাৰ্ট আছে মৰুভূমি আছে এখন আংশিকভাৱে কোনখন দেশত আছে বুলি সুধিছে ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি চাইনা ঠিক আছে যিখন গোবি মৰুভূমি আছে এখন আপোনালোকৰ চাইনাৰ নৰ্থ সাইডে পৰে আৰু মংগোলিয়াৰ সাউথ সাইডে পৰে দুইখন দেশৰ মাজত আছে মনত ৰাখিব কুৱেশ্যন নম্বৰ 11 ইয়াত সুধিছে which of the following sports is associated with the term dues dues এই টাৰ্মটো কোনটো খেলৰ লগত সংগতি আছে সুধিছে ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন সি লন টেনিছ ঠিক আছে যেতিয়া দুজন প্লেয়াৰৰে স্কোৰটো 40 পইণ্টছত আহি যায় তেতিয়া এইটো ডিউজ হোৱা বুলি কয় স্কোৰটোক ঠিক আছে কুৱেশ্যন নম্বৰ 12 ইয়াত সুধিছে ইন হুইচ চিটি ইজ দ্য আইফেল টাৱাৰ লোকেটেড আইফেল টাৱাৰ ক'ত আছে সুধিছে ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন বি পেৰিছ ঠিক আছে ফ্ৰান্সৰ পেৰিছত আইফেল টাৱাৰ আছে এইটো জানে আপোনালোকে নেক্সট কুৱেশ্যনটো দিছে কুৱেশ্যন নম্বৰ 13 হোৱাট ইজ দ্য লাৰ্জেষ্ট এনিমেল অফ প্ৰেজেণ্ট ডে ৱৰ্ল্ড এইটো খুবেই সহজ প্ৰশ্ন ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি ব্লু ৱেল ঠিক আছে ওকৰাটো এটা হুৱেলৰ প্ৰজাতি হয় এইটো তাতকৈ সৰু ব্লু ৱেলতকৈ সৰু থাকে ব্লেক এণ্ড হোৱাইটৰ থাকে ঠিক আছে কুৱেশ্যন নম্বৰ 14টো দিছে হুইচ অফ দ্য ফলোয়িং ইজ নট কনচিডাৰ্ড এজ এ ক্লাছিকেল ডেন্স অফ ইণ্ডিয়া তলৰ কোনটো ভাৰতৰ এটা ক্লাছিকেল ডেন্স হিচাপে গণ্য কৰা নহয় বুলি সুধিছে ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি ভাংৰা ঠিক আছে বাকী ভাৰতনাট্যম হওক কথাকলি হওক কুচিপুড়ি হওক এই গোটেইকেইটা কি হয় ক্লাছিকেল ডেন্স হয় আৰু ভাৰতনাট্যম ক'ৰ হয় বুলি সুধিলে এইটো হৈ যাব তামিলনাডু ঠিক আছে ভাৰতনাট্যম তামিলনাডুৰ হ'ব কথাকলি হ'লে মানে কথাকলি হ'ব কেৰেলা আৰু কুচিপুড়ি হৈ যাব অন্ধ্ৰপ্ৰদেশৰ ক্লাছিকেল ডেন্স ঠিক আছে কুৱেশ্যন নম্বৰ 15 ইয়াত সুধিছে হু এডমিনিষ্টাৰ্ছ দ্য oath of the office of the president of India president of India যেটো শপত গ্ৰহণ হয় হেতু কোনে চাই ইয়াৰ উত্তৰ হ'ব অপশ্যন বি the chief justice of India ঠিক আছে আৰু চিফ জাষ্টিস বৰ্তমান ভাৰতৰ চিফ জাষ্টিস হয় নতুনকৈ হৈছে তেখেতৰ নাম হৈছে জাষ্টিস সঞ্জীৱ খান্না তেখেতে 51ম ভাৰতৰ চিফ জাষ্টিস হয় ঠিক আছে আৰু চিফ জাষ্টিসৰ যেটো ওথ হয় হেতু প্ৰেসিডেন্টে এডমিনিস্টাৰ কৰে ঠিক আছে নেক্সট কুৱেশ্যন নম্বৰ 16 ইয়াত কৈছে হু ইজ দ্য সুপ্ৰিম কমাণ্ডাৰ অফ দ্য ইণ্ডিয়ান আৰ্ম ফৰ্চেছ ভাৰতৰ যি সেনা বাহিনীসমূহ আছে তাৰ সুপ্ৰিম কমাণ্ডাৰ কোন হয় সুধিছে ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন সি দ্য প্ৰেসিডেন্ট অফ ইণ্ডিয়া ঠিক আছে প্ৰেসিডেন্টে যি তিনিটা আমাৰ নৌ বাহিনী আছে আৰু আৰ্মি আছে আৰু কি বুলি কয় বায়ু সেনা আছে এই তিনিটাৰে সুপ্ৰিম কমাণ্ডাৰ হয় তেখেতে war ডিক্লেয়াৰ কৰিব পাৰে প্ৰেসিডেন্ট অফ ইণ্ডিয়া ঠিক আছে নেক্সট টু কুৱেশ্যন নম্বৰ 17 ইয়াত সুধিছে হু assassinated former lieutenant governor Michel Doer to take revenge for Jallianwala Bagh massacre in 1919 ঠিক আছে জেনেৰেল লেফটেনেণ্ট গভৰ্ণৰ যি মিচেল ডোয়াৰ আছিল তেখেতক কোনে হত্যা কৰিছিল কৈছে ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন বি উধম সিং ঠিক আছে তেখেতে
13 মাৰ্চ 1940 লণ্ডনত গৈ কিনে তেখেতক গভৰ্ণৰজনক কি কৰিছিলে হত্যা কৰিছিলে তেখেতে জালিয়ানাৱালা বাগ যি হত্যাকাণ্ড হৈছিলে পাঞ্জাবৰ অমৃতসৰত এই হত্যাকাণ্ডৰ এজন মূল অভিযুক্ত আছিলে ঠিক আছে নেক্সট টু আছে question number 18 who among the following ladies never acted as the prime minister of our country তলত দিয়া মহিলাসকলৰ ভিতৰত কোনে তেওঁ নিজৰ দেশখনৰ প্ৰধানমন্ত্ৰী হিচাপে কাম কৰা নাই হৈছে ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন ডি আং সান সু কি তেখেত ম্যানমাৰৰ হয় আৰু তেখেতে ম্যানমাৰৰ ফৰেন এফেয়াৰ্ছ মিনিষ্টাৰ হিচাপে কাম কৰিছিল বাকি কেগৰাকী প্ৰাইম মিনিষ্টাৰ আছিলে শ্ৰীমাভো বান্দাৰানিকে তেখেত আছিলে আমাৰ শ্ৰীলংকাৰ প্ৰাইম মিনিষ্টাৰ আছিলে মাৰ্গাৰেট থেটচাৰ তেখেত ইউনাইটেড কিংডমৰ আছিলে ঠিক তেনেদৰে বেনাৰ্জী ভুট্টো তেখেত পাকিস্তানৰ প্ৰাইম মিনিষ্টাৰ আছিলে ফৰ্মাৰ ঠিক আছে নেক্সট কোৱেশ্চনটো কৈছে কোৱেশ্চন নম্বৰ 19 who among the following is known as the flying six বুলি কাক জনা যায় সুধিছে ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন সি মিলখা সিং এটো হয়তো আপোনালোকে সকলোৱে জানে মিলখা সিংক কি কোৱা হয় ফ্লাইং সিক্স বুলি কোৱা হয় ঠিক আছে তেখেত এজন স্প্ৰিন্টাৰ আছিলে ঠিক আছে নেক্সট কোৱেশ্চন নম্বৰ 20 ইয়াত সুধিছে the NASA spacecraft that entered Sun's atmosphere for the first time in history is নাসাৰ কোনখন স্পেচক্ৰাফ্টে সূৰ্যৰ আটাইতকৈ নিকটলৈ যাবলৈ সক্ষম হৈছে ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন এ পাৰ্কাৰ সোলাৰ প্ৰব ঠিক আছে এইখনে ডিসেম্বৰ 2024 24 ডিসেম্বৰতে ৰেকৰ্ড এটা কৰিলে সূৰ্যৰ আটাইতকৈ ওচৰলৈ গৈ মানুহে বনোৱা যিকোনো ধৰণৰ যন্ত্ৰৰ ভিতৰত এটো এটা এনে ধৰণৰ মানে স্পেচক্ৰাফ্ট আছিলে যেটো আটাইতকৈ ওচৰলৈ যাবলৈ সক্ষম হৈছে এটো 2018 চনতে লঞ্চ কৰা হৈছিল মনত ৰাখিব ঠিক আছে কোৱেশ্চন নম্বৰ 21 ইয়াত সুধিছে which of the following is essential for the process of photosynthesis ঠিক আছে হালু সংশ্লেষণ প্ৰক্ৰিয়া হয় এই হালু সংশ্লেষণ প্ৰক্ৰিয়াৰ বাবে তলৰ কোনটো দৰকাৰী হয় বুলি সুধিছে ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন সি লাইট এনাৰ্জি হয় পোহৰ শক্তি দৰকাৰ হয় হালু সংশ্লেষণ প্ৰক্ৰিয়াৰ বাবে লগতে ওৱাটাৰ কাৰ্বন ডাই অক্সাইড বা ক্লোৰোফিল মেগনেছিয়াম এসমূহ দৰকাৰী হয় ঠিক আছে নেক্সট কোৱেশ্চন 22 ইয়াত সুধিছে when an acid comes in contact with a base which type of reaction takes place acid যেতিয়া বেছৰ সংস্পৰ্শত আহে তেতিয়া কেনে ধৰণৰ ৰিঅ্যাকচন হয় সুধিছে ইয়াতে শুদ্ধ উত্তৰ হ'ব অপচন ডি নিউট্ৰেলাইজেশ্যন ৰিঅ্যাকচন অৰ্থাৎ নিষ্ক্ৰিয়কৰণ বিক্ৰিয়া ঘটে যেতিয়া এসিড আৰু বেছৰ সংস্পৰ্শত আহে ঠিক আছে কোৱেশ্চন নম্বৰ 23 ইয়াত সুধিছে which of the following is not a plant hormone তলৰ কোনটো এটা প্লান্ট হৰমন নহয় সুধিছে ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন এ এসকৰ্বিক এসিড যাক আমি ভিটামিন সি বুলি কওঁ এটো এটা প্লান্ট হৰমন নহয় বাকি কিটা প্লান্ট হৰমন হ'ব ঠিক আছে কোৱেশ্চন নম্বৰ 24 কৈছে the brain is responsible for all of the following except আমাৰ যি মগজু আছে তলৰ গুটেই ইটাৰ বাবে ৰেসপন্সিবল হয় মাত্ৰ এটাৰ বাবে নহয় ইয়াৰ কোনটো হয় শুদ্ধ উত্তৰটো হ'ব অপচন ডি ডিষ্ট্ৰাকশন অফ ৰেড ব্লাড সেলস ঠিক আছে বাকি গুটেই সমূহ কাম মগজুৱে কন্ট্ৰোল কৰিব পাৰে আমাৰ ঠিক আছে কোৱেশ্চন নম্বৰ 25 ইয়াত সুধিছে which of the following is formed after fertilization ঠিক আছে তলত দিয়া কোনটো গঠন হয় ফাৰ্টিলাইজেশনৰ পিছত এৰ শুদ্ধ উত্তৰ হ'ব অপচন এ জাইগট ঠিক আছে জাইগট কি হয় এটা সিঙ্গল সেল হয় যেটো আমাৰ স্পাৰ্ম আৰু এগ যেতিয়া মিলি যায় তেতিয়া জাইগট বনে ঠিক আছে
Question number 26 ইয়াত সুধিছে during reflection of light on a plane mirror the angle of incidence is equal to ঠিক আছে এতিয়া এখন গ্লাছত প্লেন মিৰৰত যেতিয়া এইফালৰ পৰা যেতিয়া ধৰি লওক এটো লাইটৰ পোহৰ আহিলে এটো যেতিয়া ৰিফ্লেকশন হৈ যাব ৰিফ্লেকশন হৈ আকৌ ঘূৰি যাব তেতিয়া যেটো এংগল অফ ইনসিডেন্স এই যেটো থাকিব এটো কিহৰ লগত ইকুৱেল হৈ দিছে এটো হৈ যাব এংগল অফ ৰিফ্লেকশন এই এংগল অফ ৰিফ্লেকশনৰ লগত ইকুৱেল হ'ব ঠিক আছে এৰ উত্তৰটো হ'ব অপচন সি এংগল অফ অপচন বি এংগল অফ ৰিফ্লেকশন ঠিক আছে কোৱেশ্চন নম্বৰ 27 টো সুধিছে myopia is also known as myopia to কি হয় এটো ইয়াৰ উত্তৰটো হ'ব অপচন সি নিয়াৰ সাইটেডনেস তাত যি হকলে দূৰৰ বস্তু দেখিবলৈ অসুবিধা পায় তেওঁলোকৰ myopia থাকে ঠিক আছে Question number 28 ইয়াত দিছে the SI unit of electric charge is electric charge SI unit কি হয় ইয়াৰ উত্তৰটো হ'ব অপচন বি কলম ঠিক আছে কলম হ'ব আৰু যেটো অপচন এ আছে এম্পিয়াৰ এটো হয় ইলেক্ট্ৰিক কাৰেন্টৰ SI ইউনিট ঠিক তেনেদৰে যেটো অপচন সি আছে ওম এটো হ'ব ইলেক্ট্ৰিক্যাল ৰেজিস্ট্যান্স যি থাকে তাৰ SI ইউনিট হয় আৰু ভোল্টটো আপোনালোকে জানে ইলেক্ট্ৰিক পটেনশিয়ালৰ SI ইউনিট হ'ব ঠিক আছে কোৱেশ্চন নম্বৰ 29 ইয়াত সুধিছে which of the following constitute a food chain তলৰ কোনটো এটা খাদ্য শৃংখল গঠন কৰে সুধিছে ইয়াৰ উত্তৰটো হ'ব অপচন বি গ্ৰাছ ডিয়াৰ আৰু টাইগাৰ ঠিক আছে ঘাঁহক হৰিণাই খায় আকৌ হৰিণাক বাঘে খায় ঠিক আছে Question number 30 ইয়াত সুধিছে what is the chemical symbol of copper ঠিক আছে তামৰ ৰাসায়নিক সংকেত কি হয় সুধিছে ইয়াৰ উত্তৰটো হ'ব অপচন ডি Cu Cu2 কি হয় তামৰ ৰাসায়নিক সংকেত হয় ঠিক আছে CO2 হয় আমাৰ কোবাল্টৰ কেমিক্যাল সিম্বল ঠিক তেনেকৈ Cr বুলি ক'লে ক্ৰোমিয়াম হয় ঠিক আছে Question number 31 এটা ইংলিছৰ কোৱেশ্চন হয় ইয়াতে সুধিছে which of the following is a synonym of serpent বুলি ক'লে সাপে বুজায় গতিকে এৰ উত্তৰটো হ'ব অপচন এ স্নেক ঠিক আছে Question number 32 ইয়াতো দিছে what is the past tense of grind গুৰি কৰা অসমীয়াত ক'লে এৰ past tense হলে মানে কি হ'ব গ্ৰাইণ্ডৰ এৰ উত্তৰটো হ'ব অপচন সি গ্ৰাউণ্ড ঠিক আছে গ্ৰাইণ্ডেড টু নৰমালি যেটো আমেৰিকান ইংলিছ থাকে তাত ইউজ কৰা হয় আৰু গ্ৰাউণ্ড হ'ব সেইভাবে Question number 33 ইয়াত সুধিছে a person who cannot read and write is called পাৰিব আপোনালোকে এৰ উত্তৰটো হ'ব অপচন ডি illiterate অৰ্থাৎ অশিক্ষিত বুলি কোৱা হয় ইলেলিজিবল বুলি ক'লে মানে যেটো যিবোৰ লিখনি পঢ়িবলৈ কঠিন হয় হেমক ইলেলিজিবল বুলি কোৱা হয় ঠিক আছে Question number 34 ইয়াত দিছে what is the feminine gender of roaster মানে গম পায় মতা কুকুৰা feminine হলে মানে হৈ যাব অপচন সি hen মাইকী কুকুৰা ঠিক আছে Question number 35 ইয়াত দিছে what is the plural of phenomenon plural হলে মানে কি হ'ব পৰিঘটনা অসমীয়াত ক'লে ঠিক আছে ইয়াৰ উত্তৰটো হ'ব অপচন সি phenomena ঠিক আছে Question number 36 ইয়াত কৈছে which of the following words has the correct spelling আছে ইয়াত স্পেলিং কোনটো কাৰেক্ট হয় সুধিছে ইয়াৰ উত্তৰটো হ'ব অপচন এ MISCHIEVOUS mischievous ইয়াৰে mischievous মানে হৈছে যিও অসমীয়াত ক'লে দুষ্ট ঠিক আছে বাকি কিটা স্পেলিং ভুল আছে নেক্সট কোৱেশ্চন টো দিছে what is the superlative of মাছৰ superlative কি ফৰ্মটো কি হ'ব বুলি কৈছে ইয়াৰে উত্তৰটো হ'ব অপচন সি
most ঠিক আছে question number 38 to কৈছে fill in the blank with the appropriate word given below to complete the sentence ঠিক আছে ইয়াত কৈছে I did not dash an answer to my question ঠিক আছে ইয়াত কি আহিব ইয়াতে আহিব option C receive I did not receive an answer to my question কিয়নো did to already past tense ত লিখা আছে গতিকে তাৰ লগত যেটো verb আহিব এটো base form ত আহিব receive ঠিক আছে question number 39 ইয়াত কৰিছে choose the correct sentence from the following ইয়াত চাৰিটা অপচন আছে ইয়াতে দিছে প্ৰথমটো আছে the novel has read by me in one day option B দিছে the novel was read by me in one day option C দিছে the novel has read me in one day আৰু option D দিছে the novel has been reading by me in one day ইয়াতে শুদ্ধ উত্তৰ হ'ব আপোনালোকে গম পাইছে ইয়াৰ শুদ্ধ উত্তৰ হ'ব option B the novel was read by me in one day আছে এটো শুদ্ধ হ'ব question number 40 ইয়াত কৈছে which of the following is correct কোনটো কাৰেক্ট হয় দিছে a pack of dolphins a pod of dolphins a colony of dolphins নে horde of dolphins আছে ডলফিনৰ যেটো জাক থাকে গ্ৰুপ এটা থাকে হেতুক একেলগতে কি বুলি কোৱা হয় অপচন বি এ pod of dolphins ঠিক আছে নেক্সট আহো কোৱেশ্চন হলে কোৱেশ্চন নম্বৰ 41 এতে আপোনালোকৰ ম্যাথছৰ কোৱেশ্চন আহিছে 10টা মান ঠিক আছে প্ৰথমটো দিছে সিম্পলিফাই দা এক্সপ্ৰেছন এণ্ড চুজ দা কাৰেক্ট আনসাৰ ফ্ৰম দা বিলো এটো সিম্পলিফাই কৰিব লাগে ইয়াতে আপোনালোকে বডমাছ ৰুল এপ্লাই কৰিলে আপোনালোকে আনসাৰটো আহি যাব ঠিক আছে আপোনালোকে প্ৰথমতে ব্ৰেকেটছ খিনি সলভ কৰি লব তাৰ পৰা মাল্টিপ্লিকেশন ডিভিজন মাল্টিপ্লিকেশন এনেকৈ কৰি থাকিব ইয়াৰে উত্তৰটো আহিব অপচন ডি 13 ঠিক আছে নেক্সট কোৱেশ্চনটো দিছে কোৱেশ্চন নম্বৰ 42 what is the HCF of the numbers 4052 and 12576 HCF highest common factor কি হ'ব এটো আপোনালোকে HCF উলিয়াব জানিবই চাগে দুটা নম্বৰৰ ডিফাৰেন্সটো প্ৰথমতে লৈ লব ইয়াৰে আপোনালোকৰ ডিফাৰেন্স আহিব 8524 ঠিক আছে ইয়াক আমি আকৌ প্ৰথমতে 2 ৰে ডিভাইড কৰিছো 2 ৰে যাব এফালে 2 আহিব আৰু এফালে আহি যাব আপোনাৰ 4202 আহি যাব ঠিক আছে আকৌ ইয়াক গলে মানে 2 ৰে কৰিলে মানে 2 আহিব আৰু এফালে আহিব আপোনালোকৰ 2131 ঠিক আছে ইয়াৰ পিছত আৰু না যায় গতিকে ইয়াৰ HCF আহি যাব কিমান 2 2 যা 4 ঠিক আছে শুদ্ধ উত্তৰ হ'ব গতিকে অপচন A 4 next question to দিছে find the value of 1/2 to a minus 1/3 b plus 3/4 a plus b ঠিক আছে if a equal to 4 and b equal to 3 a আৰু b এর ভ্যালু দিয়া আছে অলরেডি অকল ভ্যালু কিটা বহাই গলে হল ঠিক আছে প্ৰথম পাৰ্টত আপুনি যদি a এর জায়গাত 4 বহাই তেতিয়া হলে তাৰ ভ্যালুটো কি হৈ যাব 2 2 যা 4 ঠিক আছে গতিকে ইয়াত আহিব না 2 প্ৰথম পাৰ্টটো পৰা আহিব 2 মাইনাস b এর জায়গাত যদি আমি 3 বহাও 3 3 ক্যান্সেল যাব এটা আহি যাব 1 ঠিক আছে প্লাস আকৌ ইয়াত 3/4 a এই জায়গাত যদি আমি আকৌ 4 বহাও তেতিয়া হলে আহি যাব 3 ঠিক আছে আৰু 3 প্লাস এফালে b ভ্যালু আছে আমাক 3 ঠিক আছে এফালে 3 plus 3 6 6 plus 2 equal to 8 minus 1 equal to আমাৰ आंसर আহি যাব 7 ঠিক আছে গতিকে ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন বি 7 নেক্সট কোৱেশ্চনটো দিছে in a flower bed there are 23 rose plants in the first row 21 in the second 19 in the third and so on there are 5 rose plants in the last row how many rows are there in the flower bed ঠিক আছে এটো এটা arithmetical progressionৰে কোৱেশ্চন হয় এটো আপোনালোকে কৰিছিলে ভালকে ওলাই যাব এতে আপোনালোকে an equal to a plus
ব্ৰেকেটত n minus 1 into d ফৰ্মুলাটো মতে বহাই দিলে an হৈ যাব আমাৰ 5 আৰু a হৈছে n টো যদি আমি টোটাল নাম্বাৰ অফ rows বুলি ধৰো এইটো হৈ যাব আমাৰ 23 ফাৰ্স্ট ভ্যালুটো আছিল 23 plus n minus 1 আৰু d হৈ গল ডিফাৰেন্স আমাৰ প্ৰত্যেকটোতে ডিফাৰেন্স আহিছে -2 কে আহিছে ডিফাৰেন্স গতিকে এটো যেতিয়া সলভ কৰিব ইয়াৰে n ৰ ভ্যালুটো আহি যাব 10 গতিকে উত্তৰটো হ'ব অপচন সি 10 ঠিক আছে এটা আপোনালোকে সলভ কৰি চাব নেক্সট কোৱেশ্চনটো দিছে কোৱেশ্চন নম্বৰ 45 a ladder is placed against a wall such that its foot is at a distance of 3 meter from the wall and its top reaches the window 4 meter above the ground what is the length of the ladder ঠিক আছে ইয়াতে আপোনালোকৰ এনেকে যদি ladder থাকে বুলি ধৰিলো আমি ঠিক আছে ইয়াতে আপোনাৰ ফুটটোৰ ডিসটেন্স আছে ইয়াত 3 মিটাৰ দিয়া আছে আৰু হাইটটো দিয়া আছে 4 আৰু আমাক এই ladderটো কিমান মিটাৰ হয় সুধিছে ঠিক আছে ইয়াতে পাইথাগোৰাছৰ ফৰ্মুলা ইউজ কৰিলে হৈ যাব আমাৰ পাইথাগোৰাছৰ ফৰ্মুলাটো আমি 4 স্কয়াৰ আৰু এফালে 3 স্কয়াৰ কৰিলে মানে আমাৰ a স্কয়াৰ প্লাস b স্কয়াৰ ইকুৱেল টু c স্কয়াৰ হয় ঠিক আছে 4 স্কয়াৰ প্লাস 3 স্কয়াৰ কৰিলে মানে আমাৰ এফালে আহি যাব 25 আৰু 25 টো ৰুট কৰিলে মানে আমাৰ ভ্যালুটো আহি যাব 5 ঠিক আছে গতিকে উত্তৰ হ'ব অপচন এ 5 মিটাৰ ঠিক আছে নেক্সট কোৱেশ্চনটো দিছে which of the following numbers should be added to 500 to make it a perfect square ঠিক আছে 500 এর লগত কোনটো নাম্বার প্লাস কৰিলে এটা পারফেক্ট স্কয়ার নাম্বার বনিব তো 500 এর লগত 17 প্লাস কৰিলে 572 পারফেক্ট স্কয়ার নহয় ঠিক তেনেকে 519 ও পারফেক্ট স্কয়ার নহয় 523 টো পারফেক্ট স্কয়ার নহয় ইয়াৰ লগত 529 টো এটা পারফেক্ট স্কয়ার হয় গতিকে 29 টো এড কৰিব লাগিব ঠিক আছে 529 টো এটো হৈছে 23 পারফেক্ট স্কয়ার ঠিক আছে Next question to question number 47 it say if the length breadth and height of a cuboid are tripled by how many times will its volume increase যদি এটা ঘনকৰ length breadth আৰু height এই তিনটাই ট্রিপল কৰি দিয়া হয় মানে 3 টাইমস কে বাঢ়ি যায় তেতিয়া হলে ভলিউমটো কিমান বাঢ়িব সুধিছে আমাক ঠিক আছে ভলিউম হলে মানে হৈ যায় ভলিউম ইকুৱেল টু l into b into h হয় আৰু তিনটা যেতিয়া 3l হ'ব 3v হ'ব আৰু 3h হ'ব তেতিয়া হলে ওভাৰঅল কিমান হৈ যাব 27l into b into h গতিকে ওভাৰঅল আমাৰ কিমান টাইমস বাঢ়ি যাব 27 টাইমস ঠিক আছে ইয়াৰ উত্তৰটো হ'ব অপচন সি 27 টাইমস নেক্সট কোৱেশ্চন 48 টো সুধিছে What will be the simple interest on a bank loan of rupees 15,000 at the rate of 12% per annum after 3 years? ঠিক আছে ইয়াত আমাৰ গোটেইটা ভ্যালু দিয়া আছে আমি সিম্পল ইন্টারেস্টৰ ফৰ্মুলা মতে বহাই দিলে হল সিম্পল ইন্টারেস্ট ওলাব হলে সিম্পল ইন্টারেস্ট ইকুৱেল টু প্ৰিন্সিপাল ইনটু ৰেট ইনটু টাইম ডিভাইডেড বাই 100 এই ফৰ্মুলাটো যেতিয়া আমি ভ্যালু গিটা পুট কৰি দিম এটা আমাৰ উত্তৰটো আহি যাব এৰ উত্তৰ হ'ব অপচন ডি 5400 ঠিক আছে 3 বছৰত আমাৰ সিম্পল ইন্টারেস্ট কিমান হ'ব 5400 रुपीस হ'ব কোৱেশ্চন নম্বৰ 49 ইয়াত কৈছে ডিভাইড 2x কিউব minus 5x স্কয়াৰ minus 8x plus 15 by x minus 3 x minus 3 এই সম্পূৰ্ণ এটো ডিভাইড কৰিব লাগিব ঠিক আছে ইয়াতে আপোনালোকে এবাৰ কৰি চাব কৰি চালে উত্তৰটো আহি যাব ইয়াৰ উত্তৰ হ'ব মই কৈ দিছো অপচন সি 2x স্কয়াৰ plus x minus 5 ঠিক আছে এটা এবাৰ চেষ্টা কৰি চাব কোৱেশ্চন নম্বৰ 50 ইয়াতে কৈছে a man is walking at a speed of 10 km/h after every 5 km he takes a rest of 5 minutes how much time will he take to cover a distance of 5 km ঠিক আছে ইয়াতে আমাক ডিসটেন্সটো দিয়া আছে আৰু স্পিডও দিয়া আছে
ডিষ্টেঞ্চটো আমাক দিয়া আছে 10 আৰু স্পীড দিয়া আছে ডিষ্টেঞ্চটো আমাক দিয়া আছে 5 আৰু স্পীডটো দিয়া আছে 10 তেতিয়াহ'লে আমাৰ টাইমটো কিমান আহি যাব টাইম আহি যাব 1/2 অৰ্থাৎ 30 মিনিটছ হৈ যায় আৰু আমাক কৈছে প্ৰত্যেক কিলোমিটাৰত 5 মিনিটছকে যদি ৰেষ্ট লয় তেতিয়াহ'লে টাইম কিমান লাগিব সুধিছে 5 মিনিটছকে যদি 5 কিলোমিটাৰত ৰেষ্ট লয় 5 যা 25 অৰ্থাৎ 25 মিনিটছ এক্সট্ৰা লাগিব তেতিয়া আমাৰ টোটেল টাইম লাগিব 55 মিনিট ঠিক আছে গতিকে ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি 55 মিনিটছ ঠিক আছে গতিকে এইকেইটাই আছিলে 50টা কুৱেশ্যনৰ শুদ্ধ উত্তৰ আপোনালোকে যদি আমাৰ এই কুৱেশ্যন পেপাৰখন বিচাৰে সম্পূৰ্ণ কুৱেশ্যন পেপাৰখন আমাৰ টেলিগ্ৰাম চেনেলটো জইন কৰি ল'ব পাৰে আমি তাতে কুৱেশ্যন পেপাৰখন দি দিম তাৰ পৰা আপোনালোকে ডাউনলোড কৰি চাব পাৰে আৰু আপোনালোকে কেনেকুৱা ধৰণৰ কুৱেশ্যন বিচাৰে সেইসমূহ আমাক জনাব কমেণ্ট বক্সত কিমানটা প্ৰশ্ন ইয়াত শুদ্ধ কৰিব পাৰিছে সেইটো আমাক জনালে আমি ভাল পাম ঠিক আছে গতিকে আজিলৈ ভিডিঅ'টো ইমানতে সামৰোঁ ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে ধন্যবাদ